মধ্য অসমৰ কলিয়াবৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জানুৱাৰীত মধ্য অসমবাসীৰ বাবে কেইবাটাও ভাল খবৰ আনিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। কলিয়াবৰত প্ৰধানমন্ত্ৰীৰ সভাৰ স্থান পৰিদৰ্শন কৰে জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰাজহ মন্ত্ৰী কেশৱ মহন্তই। প্ৰায় ৬,০০০ কোটি টকাতকৈ অধিক মূল্যৰে নিৰ্মাণ হ'বলগীয়া কাজিৰঙাৰ এলিভেট কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ আগমনক লৈ অগপ আৰু বিজেপিৰ যুটীয়া বৈঠক অনুষ্ঠিত হয়, য'ত উপস্থিত থাকে অগপ সভাপতি ও মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি ও মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মা, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক দীপ্ৰৰঞ্জন শৰ্মা। মধ্য অসমবাসীৰ বাবে কেইবাটাও ভাল খবৰ লৈ আনিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু কলিয়াবৰত প্ৰধানমন্ত্ৰীৰ সভাৰ স্থান পৰিদৰ্শন কৰে জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰাজহ মন্ত্ৰী কেশৱ মহন্তই। প্ৰায় ৬,০০০ কোটি টকাতকৈ অধিক মূল্যৰে নিৰ্মাণ হ'বলগীয়া কাজিৰঙাৰ এলিভেট কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ইতিমধ্যে অগপ আৰু বিজেপিৰ যুটীয়া বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰীৰ সভাত ১,২৫,০০০ লোকৰ সমাগম হ'ব বুলি মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই। আমাৰ অহা ১৭ জানুৱাৰীত ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁ অসম ভ্ৰমণলৈ আহিব ১৭-১৮ তাৰিখ। আৰু ১৭ তাৰিখে প্ৰস্তাৱিত যিটো এলিভেটৰ কৰিডৰ কাজিৰঙাৰ ওপৰেদি যাব, প্ৰায় ৬,০০০ কোটি টকাতকৈ বেছি মূল্যৰ, ইয়াক আমাক সম্বোধন কৰিব। আৰু এই বিষয় লৈ পেলাই এখন প্ৰস্তুতি সভা ইতিমধ্যে আজি আমাৰ অসম গণ পৰিষদৰ কলিয়াবৰস্থিত কাজিৰঙাত অনুষ্ঠিত হৈছিলে, য'ত মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আছিলে, মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু কেইবাগৰাকী বিধায়ক আমি উপস্থিত আছিলোঁ। বিজেপি এজিপি যুটীয়া এখন বৈঠক হৈছিলে, য'ত আমি ১,২৫,০০০ মানুহ সমাগম হোৱাৰ এটা লক্ষ্য ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ। আৰু ক'ৰ পৰা কিমান মানুহ আহিব সেই বিষয়ে আমি সিদ্ধান্ত লোৱা হৈছিলে। গতিকে আশা কৰিছোঁ যিধৰণে আজিৰ পৰা কেইদিনমান আগতো মানে প্ৰধানমন্ত্ৰী আহিছিলে, আমি গম পাই যে কেইবাটাও ডাঙৰ ডাঙৰ প্ৰকল্প ইতিমধ্যে সম্বোধন কৰিছে। যে অসমৰ এই প্ৰস্তাৱিত যিটো এলিভেটেড কৰিডৰ, যিটো লৈ পেলাই বহুত আশাৰে বাট চাই আছে, য'ত ওপৰেদি গাড়ী যাব আৰু লগতে আমাৰ ৰেল লাইনো সংযোগ হ'ব। আগতে কেৱল গাড়ী আছিলে, কিন্তু এতিয়া আমাৰ ৰেল লাইনো সংযোগ হ'ব। বিশ্ব ঐতিহ্যৰ স্থান কাজিৰঙা অভয়াৰণ্যৰ মাজেদি এখন এলিভেটেড কৰিডৰ তথা উৰণীয়া সেতু হৈ জীৱ জন্তুৰ সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে যি ব্যয়বহুল আঁচনি লোৱা হৈছে প্ৰায় ৭,০০০ কোটি টকাৰ, এই কামৰ শুভ আৰম্ভ কৰিব অহা ১৮ জানুৱাৰী তাৰিখে। প্ৰধানমন্ত্ৰী দুদিনীয়া ভ্ৰমণলৈ অসমলৈ আহিব ১৭ তাৰিখ আৰু ১৮ তাৰিখ। এই কাৰ্যসূচী মধ্য অসমৰ কলিয়াবৰতে অনুষ্ঠিত হ'ব। ইতিমধ্যে কৈ গৈছে কলিয়াবৰ আৰু বোকাখাট সমষ্টিৰ ভিতৰতে সীমাবদ্ধ এই এলিভেটেড কৰিডৰে আমাক বহুদিনীয়া, আপোনালোকে সকলোৱে জানে, প্ৰায় আজি আমি প্ৰায় ১৫ বছৰমান ধৰি এই সমস্যাটোৰ মুখামুখি হৈ আছিলোঁ। এই সমস্যাটোৰ এটা সমাধানৰ পথ প্ৰশস্ত হৈছে। ২ তাৰিখতেই বছৰৰ পহিলাত আজি এনেকৈ আমি সকলোকে লগ পাই অত্যন্ত আনন্দিত হ'লোঁ। ইয়াত ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তা কেইবাখনো জিলাৰ উপস্থিত আছিল। আমাৰ কেইবাগৰাকীও, আমাৰ কেশৱ মহন্ত ডাঙৰীয়া, সতীৰ্থ মন্ত্ৰী, দলৰ কাৰ্যকৰী সভাপতি পীযুষ হাজৰিকা ডাঙৰীয়া, সাংসদগৰাকী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াকে ধৰি কেইবাটাও সমষ্টি, শোণিতপুৰ জিলা, গোলাঘাট, হোজাই, নগাঁও জিলাৰ কেইবাটাও সমষ্টিৰ বিধায়কসকলো উপস্থিত আছিল, পঞ্চায়তৰ প্ৰতিনিধি উপস্থিত আছিল। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এলিভেটেড যিটো কৰিডৰ নিৰ্মাণ হ'বলৈ গৈ আছে, ইয়াৰ আধাৰশিলা কৰিব। ১৭ তাৰিখে অহাৰ কথা। তাৰ প্ৰস্তুতি সম্পৰ্কতে আজি আমি কথা বতৰা হ'লোঁ। আৰু মই দেখিলোঁ যে তেখেতক আদৰিবলৈ কলিয়াবৰৰ ৰাইজে খুব আগ্ৰহেৰে বাট চাই আছে। গোলাঘাটলৈতো কেইবাবাৰো আহিয়ে গৈছে। এলিভেটেড কৰিডৰটো কলিয়াবৰ সংসদীয় সমষ্টিৰ ভিতৰত কলিয়াবৰ বিধানসভা সমষ্টি আৰু বোকাখাটৰে ভিতৰতে সীমাবদ্ধ থাকিব, য'ত কাজিৰঙা অভয়াৰণ্য আছে।
এইটো এটা আমাৰ কাৰণে অত্যন্ত আনন্দৰ কথা, কাৰণ দীৰ্ঘদিনীয়া এইটো এটা সমস্যা, যাৰ কাৰণে এই ঠাই টুকুৰাত জীৱ জন্তুৰ জীৱনলৈ যাতে ভাবুকি নাহে তাৰ বাবে সাৱধানতা যথেষ্ট অৱলম্বন কৰিবলগীয়া হয়, আৰু খুব বেমাৰী গ'লেও যথেষ্ট শ্ল' যাবলগীয়া হয়, অসুবিধাও কেতবোৰ হয়। গতিকে এলিভেটেড কৰিডৰটো হোৱাৰ লগে লগে এটা ডাঙৰ অভাৱ, দীৰ্ঘদিনীয়া অভাৱ এটা পূৰণ হ'ব। কলিয়াবৰৰ পৰা মুনিলাল গুপ্তাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।